নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ যোৱা প্ৰশ্নসমূহৰ পৰা অসমৰ ইতিহাস, সংস্কৃতি, সাহিত্য, বিশিষ্ট ব্যক্তিত্ব, ঐতিহ্য আদি গুৰুত্বপূৰ্ণ বিষয়সমূহ এই দ্বিভাষিক অৰ্থাৎ ইংৰাজী আৰু অসমীয়া MCQ উপস্থাপনৰ জৰিয়তে সহজে আয়ত্ত কৰিব পাৰিব। আপুনি যদি BEd, DED, এন্ট্ৰেন্স এক্সাম, APSC, ADARE অথবা আন যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে, তেন্তে এই MCQ সমূহে সঘনাই সোধা গুৰুত্বপূৰ্ণ বিষয়সমূহ ৰিভিজন কৰাত আপোনাক যথেষ্ট সহায় কৰিব। ঠিক আছে, প্ৰতিটো এক্সামত ইয়াৰ পৰা এটা নহয় এটা কুৱেশ্যন অহা দেখা যায়। গতিকে ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে, ইন হুইচ ইয়েৰ ৱাজ দ্য বড়ো সাহিত্য সভা অফিচিয়েলি এষ্টাব্লিছড? অৰ্থাৎ বড়ো সাহিত্য সভা কিমান চনত আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ চি, দেট ইজ 1952। বড়ো ভাষা, বড়ো সাহিত্য আৰু বড়ো সংস্কৃতিৰ উন্নয়নৰ উদ্দেশ্যে 16 নৱেম্বৰ 1952 চনত বড়ো সাহিত্য সভা আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হৈছিল। আৰু বাকী থকা অপশ্যনখিনি অকল পাজল লগাবলৈ দিছে। গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ চি, দেট ইজ 1952। নেক্সট কুৱেশ্যনলৈ যাওঁ। এটা কৈছে, হোৱাট ইজ দ্য লিটাৰেল মিনিং অফ দি ৱৰ্ড অম্বুবাচী? অম্বুবাচী শব্দটোৰ আক্ষৰিক অৰ্থ কি? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ চি, দেট ইজ ফ্ল'য়িং অফ ৰেইন ৱাটাৰ। কি কৈছে ইয়াতে? অম্বু মানে হৈছে পানী আৰু বাচি মানে হৈছে বৈ যোৱা। সেয়ে অম্বুবাচীৰ আক্ষৰিক অৰ্থ হৈছে বৰষুণৰ পানী বৈ যোৱা। ঠিক আছে, আৰু বাকী অপশ্যনখিনি অকল বিবৃতিৰ কাৰণে দিছে। এই অপশ্যনবোৰৰ সৈতে অম্বুবাচী শব্দৰ কোনো সম্পৰ্ক নাই। গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ চি, দেট ইজ ফ্ল'য়িং অফ ৰেইন ৱাটাৰ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ লোকেল কাছাৰী চিফ চেলেঞ্জ দ্য ৰুলাৰ অফ কাছাৰ কিং গোবিন্দ চন্দ্ৰ? অৰ্থাৎ কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰৰ শাসনৰ বিৰুদ্ধে কোনজন স্থানীয় কছাৰী মুখিয়াই প্ৰত্যাহ্বান জনাইছিল? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি, দেট ইজ তুলাৰাম। এই বিষয়ে অকণমান চাই লওঁ। তুলাৰামে গোবিন্দ চন্দ্ৰৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰি উত্তৰ কাছাৰত স্বাধীন শাসন গঢ়ি তুলিছিল। সেইকাৰণে আমাৰ কাৰণে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি। এতিয়া বাকী থকা অপশ্যনখিনি অকণমান চাই লওঁ আমি। প্ৰথমটো হৈছে গম্ভীৰ সিং। এই অপশ্যনটো ভুল, কাৰণ তেওঁ মণিপুৰৰ ৰজা আছিল, এইটো নহ'ব। দেন অপশ্যন নম্বৰ চিত আছে গৌৰীশ্যাম, এইটোও ভুল। তেওঁ এই ঘটনাৰ সৈতে জড়িত নাছিল, সেয়ে এইটো ভুল হ'ব। আৰু আন এটা অপশ্যন আছে বলৰাম সিং, সেইটোও ভুল, কাৰণ তেওঁ এই ঘটনাৰ সৈতে জড়িত নাছিল। গতিকে এইটো সঠিক উত্তৰ নহয়। আমাৰ কাৰণে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি, দেট ইজ তুলাৰাম। নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো কৈছে, হু ছেইড এভৰি এছামিছ চলজাৰ ইজ skilled in rowing boats, shooting arrows, digging trenches, and using guns and cannons. I have not seen such versatile soldiers anywhere else in India. অৰ্থাৎ প্ৰতিজন অসমীয়া সৈনিক নাও চলোৱা, ধনুবান চলোৱা, খাল খন্দা আৰু বন্দুক থোপ আদি ব্যৱহাৰত পাৰদৰ্শী। ভাৰতৰ আন কোনো ঠাইত এনে বহুমুখী সৈনিক মই দেখা নাই। এই মন্তব্য কোনে কৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ এ, দেট ইজ ৰামসিংহ। ৰামসিংহই শৰাইঘাট যুদ্ধৰ পিছত আহোম সৈনিকসকলৰ সাহস আৰু দক্ষতাৰ প্ৰশংসা কৰি ৰামসিংহই এই মন্তব্য কৰিছিল। গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ এ। এতিয়া বাকী থকা অপশ্যনখিনি যদি চাওঁ, অপশ্যন নম্বৰ বি দিছে মাইলছ ব্ৰনছন। এই অপশ্যনটো ভুল এই কুৱেশ্যনটোৰ কাৰণে, কাৰণ তেওঁ এজন আমেৰিকান মিছনাৰী আৰু অভিধান প্ৰণেতা আছিল। গতিকে এইটো ভুল হ'ব। অপশ্যন নম্বৰ চিত আছে মিৰ জুমলা, এইটো ভুল। তেওঁ এজন মোগল সেনাপতি আছিল, কিন্তু এই মন্তব্য তেওঁ কৰা নাছিল। গতিকে এইটো ভুল। আৰু হিউৱেন চাং, এইটো ভুল, কাৰণ তেওঁ 7ম শতিকাৰ এজন চীনা পৰ্যটক। এই ঘটনাৰ বহু আগৰেই ব্যক্তি তেওঁ। গতিকে এইটোও আমাৰ কাৰণে সঠিক উত্তৰ নহয়। সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ, দেট ইজ ৰামসিং। নেক্সট কুৱেশ্যনলৈ যাওঁ। ইয়াতে কৈছে, হুইচ হিষ্টৰিক টাউন অফ আছাম ৱাজ কমপ্লিটলি ডেষ্ট্ৰইড ইন দ্য 1950 আৰ্থকুৱেক? অৰ্থাৎ 1950 চনৰ ভূমিকম্পত অসমৰ কোনখন ঐতিহাসিক নগৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ চি, শদিয়া। ঠিক আছে, কি কৈছে ইয়াতে? 1950 চনৰ যিটো ভয়ংকৰ ভূমিকম্প হৈছিল, সেই ভূমিকম্পত শদিয়া নগৰ প্ৰায় সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। ঠিক আছে, আৰু এতিয়া বাকী থকা অপশ্যনখিনি অকল বিবৰণিৰ কাৰণে দিছে, কাৰণ সেইবোৰ ঠাইত ভূমিকম্পই ইমান ক্ষয়ক্ষতি কৰা নাছিল বা সম্পূৰ্ণ ধ্বংস হোৱা নাছিল। গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ চি, শদিয়া। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এইটো কৈছে, নেশ্যনেল হাইৱে 54 কানেক্টছ, অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ 54 কোন দুটা স্থানক সংযোগ কৰে? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ চি, শিলচৰ উইথ লুংলেই, মিজোৰাম। অৰ্থাৎ কি কৈছে ইয়াতে? ৰাষ্ট্ৰীয় ঘাইপথ 54 যিটো নেকি পুৰণি নম্বৰ আছিল, সেইটোৱে শিলচৰক মিজোৰামৰ লুংলেইৰ সৈতে সংযোগ কৰিছিল। উত্তৰ পূৰ্বাঞ্চলত যাতায়াত আৰু বাণিজ্যৰ বাবে ই অতি গুৰুত্বপূৰ্ণ নেশ্যনেল হাইৱে। ঠিক আছে, আৰু বাকী থকা অপশ্যনখিনি NH 54ৰ সৈতে
কোনো ধৰণৰ সম্পৰ্ক নাই, গতিকে সেইটো আমাৰ কাৰণে সেইকেইটা সঠিক আনচাৰ নহ'ব। শুদ্ধ উত্তৰ হৈ যাব আমাৰ কাৰণে শিলচৰ উইথ লুংলেই মিজোৰাম। নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো কৈছে হুৱেৰ ইজ দ্য মেইন কেম্পাছ অফ আছাম ইউনিভাৰ্চিটি লোকেটেড, অৰ্থাৎ অসম বিশ্ববিদ্যালয়ৰ মূল চৌহদ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব শিলচৰ। এই বিষয়ে অকণমান চাই লওঁ আমি। অসম বিশ্ববিদ্যালয় 1994 চনত স্থাপিত কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু ইয়াৰ মূল চৌহদ কাছাৰ জিলাৰ শিলচৰত অৱস্থিত। অসম বিশ্ববিদ্যালয়ৰ আন এটি কেম্পাছ আকৌ আমাৰ ইষ্ট কাৰ্বি আংলঙৰ ডিফুত অৱস্থিত। ঠিক আছে, সেইকাৰণে আমাৰ কাৰণে শুদ্ধটো হৈ যাব শিলচৰ। আৰু বাকী থকা অপশ্যনখিনি যদি চাওঁ, প্ৰথমটো আছে গুৱাহাটী। গুৱাহাটীত আছাম বিশ্ববিদ্যালয় নহয়, গুৱাহাটী বিশ্ববিদ্যালয় আছে আৰু বহু অগ্ৰণী শিক্ষানুষ্ঠানো আছে। অপশ্যন নম্বৰ বি আছে তেজপুৰ। ইয়াত তেজপুৰ বিশ্ববিদ্যালয় আছে, গতিকে এইটো অপশ্যনো নহ'ব। আৰু যোৰহাট, এইটো অপশ্যনো ভুল হ'ব এই কুৱেশ্যনটোৰ কাৰণে, কাৰণ ইয়াত অসম কৃষি বিশ্ববিদ্যালয় আৰু অন্যান্য কিছুমান শিক্ষানুষ্ঠানো আছে। গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ ডি, ডেট ইজ শিলচৰ। নেক্সট কুৱেশ্যনলৈ যাওঁ। হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ লিটাৰেৰী মেগাজিন ৰামধেনু, অৰ্থাৎ সাহিত্য আলোচনী ৰামধেনুৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধটো হৈ যাব ইন্দ্ৰকমল বেজবৰুৱা। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদক আছিল ইন্দ্ৰকমল বেজবৰুৱা। এই আলোচনী অসমীয়া সাহিত্যৰ আধুনিক যুগৰ বিকাশত বিশেষ ভূমিকা পালন কৰিছিল। এতিয়া বাকী থকা অপশ্যনখিনি যদি আমি চাওঁ, প্ৰথমটো আছে দিননাথ শৰ্মা। এইটো অপশ্যন ভুল হ'ব, তেওঁ প্ৰথম সম্পাদক নাছিল। দেন অপশ্যন নম্বৰ চিত আছে আমাৰ হেমচন্দ্ৰ গোস্বামী। এইটো অপশ্যনো ভুল হ'ব, তেওঁ এজন বিশিষ্ট সাহিত্যিক আছিল কিন্তু ৰামধেনুৰ প্ৰথম সম্পাদক নাছিল, গতিকে এইটো নহ'ব। আৰু অপশ্যন নম্বৰ ডি আছে চন্দ্ৰকুমাৰ আগৰৱালা। এইটো অপশ্যনো ভুল হ'ব, কাৰণ তেওঁ জোনাকী আলোচনাৰ সৈতেহে অধিক জড়িত, ৰামধেনুৰ সৈতে তেওঁ জড়িত নহয়, গতিকে এইটো অপশ্যনো নহ'ব। শুদ্ধটো হৈ যাব আমাৰ কাৰণে ইন্দ্ৰকমল বেজবৰুৱা। নেক্সট কুৱেশ্যনলৈ যাওঁ। হোৱাট ৱাজ দ্য নেম অফ শ্ৰীমন্ত শংকৰদেৱছ ডটাৰ, অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ কন্যাৰ নাম কি আছিল? ইয়াৰ শুদ্ধটো হৈ যাব মনু। শংকৰদেৱৰ একমাত্ৰ কন্যাৰ নাম আছিল মনু। আৰু বাকী যিখিনি অপশ্যন আছে সেইবোৰ অকল বিভ্ৰান্তিৰ কাৰণে দিছে, সেইখিনি আমাৰ কাৰণে শুদ্ধ অপশ্যন নহ'ব। আমাৰ কাৰণে সঠিক অপশ্যনটো হৈ যাব মনু। নেক্সট কুৱেশ্যনলৈ যাওঁ। Which Assamese woman became the daughter-in-law of Mughal Emperor Aurangzeb? কি কৈছে? অসমৰ কোনগৰাকী মহিলাই মোগল সম্ৰাট ঔৰংগজেবৰ পুত্ৰবধূ হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব ৰমণী ঘাবৰু। এই বিষয়ে অকণমান চাই লওঁ। মীৰ জুমলাৰ অসম অভিযানৰ পিছত সন্ধি অনুসৰি ৰমণী ঘাবৰুক মোগল ৰাজপৰিয়াললৈ পঠোৱা হৈছিল আৰু তেওঁ ঔৰংগজেবৰ পুত্ৰবধূ হৈছিল। সেয়ে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ চি, ৰমণী গাভৰু। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে অকণমান চাই লওঁ। অপশ্যন নম্বৰ এত আছে মূলা গাভৰু। এইটো অপশ্যন ভুল হ'ব, কাৰণ তেওঁ আহোম ইতিহাসৰ বীৰাংগনা আছিল কিন্তু ঔৰংগজেবৰ পুত্ৰবধূ নাছিল, গতিকে এইটো নহ'ব। দেন অপশ্যন নম্বৰ বিত আছে নাংবাকলা গাভৰু। তেওঁ অসমৰ বা আহোমৰ ইতিহাসৰ এগৰাকী বীৰাংগনা আছিল কিন্তু তেওঁ ঔৰংগজেবৰ পুত্ৰবধূ নাছিল, গতিকে এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ ডিত আছে পিজৌ গাভৰু। এইটো অপশ্যনো ভুল, কাৰণ তেওঁ এই ঘটনাৰ সৈতে জড়িত নহয়। আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব ৰমণী গাভৰু। নেক্সট কুৱেশ্যনলৈ যাওঁ। Which Ahom official under King Rajeshwar Singha destroyed historical records to hide questions about his family background? অৰ্থাৎ ৰাজেশ্বৰ সিংহৰ সময়ত কোন আহোম বিষয়াই নিজৰ বংশ পৰিচয় গোপন কৰিবলৈ বুৰঞ্জী ধ্বংস কৰাৰ আদেশ দিছিল? ইয়াৰ শুদ্ধটো হৈ যাব কীৰ্তিচন্দ্ৰ বৰুৱা। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। কীৰ্তিচন্দ্ৰ বৰুৱাই নিজৰ বংশ পৰিচয় সন্দৰ্ভত বিতৰ্ক লুকাবলৈ বহু বুৰঞ্জী ধ্বংস কৰাৰ আদেশ দিছিল বুলি ইতিহাসত উল্লেখ আছে। ইয়াৰ ফলত আহোম ইতিহাসৰ বহু মূল্যৱান তথ্য হেৰাই যায়। ঠিক আছে, গতিকে আমাৰ কাৰণে এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হৈ যাব কীৰ্তিচন্দ্ৰ বৰুৱা। এতিয়া বাকী থকা অপশ্যনখিনি যদি চাওঁ, অপশ্যন বিত আছে মোমাই তামুলী। এইটো অপশ্যন ভুল হ'ব, কাৰণ মোমাই তামুলী বৰবৰুৱা আছিল এগৰাকী দক্ষ প্ৰশাসক, তেওঁ বুৰঞ্জী ধ্বংস কৰাৰ সৈতে জড়িত নাছিল। অপশ্যন নম্বৰ চিত আছে লাচিত বৰফুকন। এইটো অপশ্যনো ভুল হ'ব, কাৰণ লাচিত বৰফুকন শৰাইঘাট যুদ্ধৰ মহান সেনাপতি আছিল। এই ঘটনাৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। আৰু অপশ্যন নম্বৰ ডি আছে ভতি ডেকা। এইটো অপশ্যনো ভুল হ'ব, কাৰণ এই ঘটনাৰ সৈতে ভতি ডেকাৰো কোনো ধৰণৰ সম্পৰ্ক নাছিল। ঠিক আছে, আমাৰ কাৰণে শুদ্ধটো হৈ যাব কীৰ্তিচন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো কৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য মান্থলি মেগাজিন জোনাকী? জোনাকীৰ মাহেকীয়া আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধটো হৈ যাব চন্দ্ৰকুমাৰ আগৰৱালা। এই বিষয়ে অকণমান চাই লওঁ। 1889 চনত প্ৰকাশিত জোনাকী মাহেকীয়া আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকীৰ জৰিয়তে অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ সূচনা হৈছিল। ঠিক আছে, গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ চি, চন্দ্ৰকুমাৰ আগৰৱালা। এতিয়া বাকী থকা অপশ্যনখিনি চাওঁ। অপশ্যন নম্বৰ এত আছে হেমচন্দ্ৰ গোস্বামী। এইটো অপশ্যন ভুল হ'ব, কাৰণ তেওঁ বিশিষ্ট সাহিত্যিক আছিল কিন্তু জোনাকীৰ প্ৰথম সম্পাদক নাছিল, গতিকে এইটো নহ'ব।
আৰু অপশ্যন নম্বৰ বিত আছে আমাৰ লক্ষ্মীনাথ বেজবৰুৱা। এইটো অপশ্যনো ভুল হ'ব। তেওঁ জোনাকী যুগৰ অন্যতম প্ৰধান সাহিত্যিক, কিন্তু প্ৰথম সম্পাদক তেওঁ নাছিল, গতিকে এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ ডিত আছে বেণুধৰ ৰাজখোৱা। এইটো অপশ্যনো ভুল, কাৰণ তেওঁ প্ৰথম সম্পাদক নাছিল। ঠিক আছে, আমাৰ কাৰণে শুদ্ধটো হৈ যাব চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যনলৈ যাওঁ। Who became the first women officer in the Assam Civil Service? অৰ্থাৎ অসম সামৰিক সেৱা ডেট ইজ ACS-ৰ প্ৰথম মহিলা বিষয়া কোন আছিল? ইয়াত শুদ্ধটো হৈ যাব সুচিব্ৰতা ৰায়চৌধুৰী। এই বিষয়ে অকণমান চাই লওঁ। সুচিব্ৰতা ৰায়চৌধুৰী অসমৰ অসামৰিক সেৱা ডেট ইজ ACS-ৰ প্ৰথম মহিলা বিষয়া হিচাপে ইতিহাসত স্থান লাভ কৰে। তেওঁ মহিলাসকলৰ বাবে প্ৰশাসনিক ক্ষেত্ৰত নতুন পথ মুকলি কৰিছিল। গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব সুচিব্ৰতা ৰায়চৌধুৰী। এতিয়া বাকী থকা অপশ্যনখিনি যদি আমি চাওঁ, অপশ্যন নম্বৰ এত আছে পাৰুল দাস। তেওঁ অসমৰ স্বাধীনতা আন্দোলনৰ এগৰাকী নেত্ৰী, ACS-ৰ প্ৰথম মহিলা বিষয়া নহয়, গতিকে এইটো নহ'ব। দেন অপশ্যন নম্বৰ চি আছে মীৰা শৰ্মা। এইটো অপশ্যন ভুল হ'ব, কাৰণ তেওঁ ACS-ৰ প্ৰথম মহিলা বিষয়া নাছিল। আৰু অপশ্যন নম্বৰ ডি আছে লক্ষ্মী দেৱী। এইটো অপশ্যনো ভুল, কাৰণ তেওঁ ACS-ৰ প্ৰথম মহিলা বিষয়া নাছিল। ঠিক আছে, আমাৰ কাৰণে শুদ্ধটো হৈ যাব সুচিব্ৰতা ৰায়চৌধুৰী। নেক্সট কুৱেশ্যনলৈ যাওঁ। এতিয়া কৈছে য়াত্ৰীকাৰ য়াত্ৰা was the first Assamese translation of which English novel? অৰ্থাৎ যাত্ৰীকৰ যাত্ৰা কোনখন ইংৰাজী উপন্যাসৰ প্ৰথম অসমীয়া অনুবাদ? ইয়াৰ শুদ্ধটো হৈ যাব পিলগ্ৰিমছ প্ৰগ্ৰেছ। পিলগ্ৰিম প্ৰগ্ৰেছ এইখন হৈছে জন বনিয়াৰ বিখ্যাত ইংৰাজী গ্ৰন্থ। ইয়াৰ পৰাই প্ৰথম অসমীয়া অনুবাদ কৰা হৈছে যাত্ৰীকৰ যাত্ৰা। ই অসমীয়া অনুবাদ সাহিত্যৰ ইতিহাসত এক উল্লেখযোগ্য সংযোজন। আৰু ইয়াত থকা বাকী অপশ্যনছবোৰ অকল বিভ্ৰান্তিৰ কাৰণে দিছে, এটাও সঠিক উত্তৰ নহয়। গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব পিলগ্ৰিমছ প্ৰগ্ৰেছ। মনত ৰাখিব, এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো কৈছে where is the world's largest CTC tea auction center located? অৰ্থাৎ পৃথিৱীৰ সৰ্ববৃহৎ CTC চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো হৈ যাব গুৱাহাটী। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। গুৱাহাটী টি অকশ্যন চেণ্টাৰ ডেট ইজ GTSC বিশ্বৰ সৰ্ববৃহৎ CTC ডেট ইজ ক্ৰাছ টিয়ৰ এণ্ড কৰ চাহ নিলাম কেন্দ্ৰ। ইয়াত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ পৰিমাণৰ চাহ নিলাম হয়। গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব গুৱাহাটী। এতিয়া বাকী থকা অপশ্যনখিনি চাওঁ। অপশ্যন নম্বৰ এত আছে কলকাতা। এইটো অপশ্যন ভুল হ'ব। কলকাতাত ঐতিহাসিকভাৱে এটা ডাঙৰ চাহ নিলাম কেন্দ্ৰ আছে, কিন্তু বিশ্বৰ সৰ্ববৃহৎ CTC চাহ নিলাম কেন্দ্ৰ নহয়, গতিকে এইটো নহ'ব। অপশ্যন নম্বৰ চি আছে দাৰ্জিলিং। দাৰ্জিলিং বিশেষকৈ অৰ্থডক্স চাহৰ বাবে বিখ্যাত, গতিকে এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ ডি আছে কলম্বো। কলম্বো শ্ৰীলংকাৰ চাহ নিলাম কেন্দ্ৰ, কিন্তু CTCৰ চাহৰ ক্ষেত্ৰত বিশ্বৰ সৰ্ববৃহৎ, এইটোও নহয়। গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব গুৱাহাটী। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Who wrote the book Assamese its Formation and Development? অৰ্থাৎ Assamese its Formation and Development এই গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব ডক্টৰ বাণীকান্ত কাকতি। তাৰ বিষয়ে অকণমান চাই লওঁ। ডক্টৰ বাণীকান্ত কাকতিয়ে Assamese its Formation and Development গ্ৰন্থত অসমীয়া ভাষাৰ উৎপত্তি, বিকাশ, ধ্বনিতত্ত্ব, ব্যাকৰণ আৰু অন্যান্য ভাৰতীয় ভাষাৰ সৈতে ইয়াৰ সম্পৰ্কৰ বিষয়ে বিশদ আলোচনা কৰিছে। এই গ্ৰন্থ ভাষা বিজ্ঞানৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব ডক্টৰ বাণীকান্ত কাকতি। এতিয়া বাকী থকা অপশ্যনখিনি যদি আমি চাওঁ, প্ৰথমটো আছে হেম বৰুৱা। হেম বৰুৱা এইটো অপশ্যন ভুল হ'ব, কাৰণ হেম বৰুৱা এগৰাকী বিশিষ্ট সাহিত্যিক, ৰাজনীতিবিদ আৰু সমাজ চিন্তক আছিল, কিন্তু এই গ্ৰন্থখন তেওঁ ৰচনা কৰা নাছিল। গতিকে এইটো নহ'ব। অপশ্যন নম্বৰ চিটো যদি আমি চাওঁ, ইয়াতে আছে আনন্দৰাম বৰুৱা। এইটো অপশ্যনো ভুল হ'ব। তেওঁ অসমৰ প্ৰথম ICS বিষয়া আৰু এজন পণ্ডিত আছিল, কিন্তু এই গ্ৰন্থখনৰ লেখক তেওঁ নহয়, গতিকে এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ ডিত আছে ডক্টৰ মহেশ্বৰ নায়ক। ডক্টৰ মহেশ্বৰ নায়ক এইটো অপশ্যনো ভুল হ'ব। তেওঁ অসমৰ সংস্কৃতি, বৈষ্ণৱ সাহিত্যৰ গৱেষক আছিল, কিন্তু এই গ্ৰন্থখন তেওঁ লিখা নাছিল, গতিকে এইটোও নহ'ব। শুদ্ধটো হৈ যাব আমাৰ কাৰণে ডক্টৰ বাণীকান্ত কাকতি। নেক্সট কুৱেশ্যনলৈ যাওঁ। Who was the last independent Ahom king? অৰ্থাৎ আহোমৰ একেবাৰে শেষৰজন স্বাধীন ৰজা কোন আছিল? ইয়াৰ শুদ্ধটো হৈ যাব পুৰন্দৰ সিংহ। ডেট ইজ অপশ্যন নম্বৰ ডি। 1833 চনত ব্ৰিটিছে পুৰন্দৰ সিংহক উজনি অসমৰ শাসনভাৰ দিয়ে, কিন্তু 1838 চনত ব্ৰিটিছে তেওঁৰ ৰাজ্য পুনৰ দখল কৰে। সেয়ে পুৰন্দৰ সিংহক আহোম ৰাজ্যৰ একেবাৰে শেষৰজন স্বাধীন ৰজা বুলি গণ্য কৰা হয়। বাকী থকা অপশ্যনখিনি যদি আমি চাওঁ, অপশ্যন নম্বৰ এত আছে চন্দ্ৰকান্ত সিংহ। তেওঁ এজন আহোম ৰজা আছিল, কিন্তু একেবাৰে শেষৰ স্বাধীন ৰজা নাছিল, গতিকে এইটো অপশ্যন নহ'ব। ঠিক তেনেকে কমলেশ্বৰ সিংহ, তেওঁ এজন আহোম ৰজা আছিল, কিন্তু তেওঁ শেষ স্বাধীন ৰজা নাছিল, এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ চিত আছে যোগেশ্বৰ সিংহ। তেওঁ ব্ৰিটিছৰ সহায়ত সিংহাসনত বহিছিল, কিন্তু শেষ স্বাধীন ৰজা তেওঁ নাছিল, গতিকে শুদ্ধটো হৈ যাব পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যনলৈ যাওঁ। Which national highway passes through Karbi Anglong and connects Nagaon with Dimapur? কি কৈছে ইয়াতে? কাৰ্বি আংলং জিলাৰ মাজেৰে
গৈ নগাঁওক ডিমাপুৰৰ সৈতে সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? ইয়াৰ শুদ্ধটো হৈ যাব NH36, that is নেশ্যনেল হাইৱে 36। এই ৰাষ্ট্ৰীয় ঘাইপথটোৱে নগাঁৱৰ পৰা কাৰ্বি আংলং জিলাৰ মাজেৰে ডিমাপুৰলৈ সংযোগ স্থাপন কৰে। অসমৰ সৈতে নাগালেণ্ডৰ যাতায়াত আৰু বাণিজ্যৰ বাবে ই এক গুৰুত্বপূৰ্ণ পথ। এতিয়া বাকী থকা অপশ্যনখিনি যদি আমি চাওঁ, অপশ্যন নম্বৰ এত আছে NH37। NH37 বৰ্তমান NH715 বা আমি ক'ব পাৰোঁ NH27ৰ এটা অংশ। এই সংযোগৰ বাবে জনাজাত নহয়, অৰ্থাৎ কাৰ্বি আংলঙৰ মাজেৰে যিটো পথ গৈছে সেইটোৰ কাৰণে এইটো জনাজাত নহয়। আৰু অপশ্যন নম্বৰ চিত আছে NH39। এইটো মূলতঃ নাগালেণ্ড আৰু মণিপুৰ অঞ্চলৰ সৈতে জড়িত, গতিকে এইটো অপশ্যনো নহ'ব। আৰু NH40 বিশেষকৈ শ্বিলং গুৱাহাটী দেশৰ পৰা পথৰ সৈতে জড়িত, গতিকে এইটোও নহ'ব। শুদ্ধটো হৈ যাব আমাৰ কাৰণে NH36। নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো কৈছে হাউ মেনি ৱৰ্ডছ ৱেৰ ইনক্লুডেড ইন মাইল ব্ৰনছন্স এংলো এছামিছ ডিকশ্যনেৰী? অৰ্থাৎ মাইল ব্ৰনছন্সৰ এংলো এছামিছ ডিকশ্যনেৰীত মুঠ কিমানটা শব্দ অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ চি 14,000 ৱৰ্ডছ। এই বিষয়ে অকণমান চাই লওঁ। মাইলছ ব্ৰনছনৰ যিখন এংলো এছামিছ ডিকশ্যনেৰী আছিলে তাত প্ৰায় 14,000টা ইংৰাজী শব্দ অন্তৰ্ভুক্ত আছিল। এই অভিধান অসমীয়া ভাষা আৰু শিক্ষাৰ বিকাশত এক উল্লেখযোগ্য অৱদান। আৰু বাকী থকা অপশ্যনবোৰ অকল বিভ্ৰান্তিৰ কাৰণে দিছে, গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব 14,000। নেক্সট কুৱেশ্যনলৈ যাওঁ। What was the earlier name of the Assam Sahitya Sabha before it was registered in 1924? কি কৈছে ইয়াতে? 1924 চনত পঞ্জীয়ন হোৱাৰ পূৰ্বে অসম সাহিত্য সভাৰ আগৰ নাম কি আছিল? ইয়াৰ শুদ্ধটো হৈ যাব আসাম সাহিত্য সন্মিলনী। এই বিষয়ে অকণমান চাই লওঁ কি কৈছে ইয়াতে। 1917 চনত প্ৰতিষ্ঠাৰ সময়ত সংগঠনটোৰ নাম আছিল আসাম সাহিত্য সন্মিলনী। আসাম সাহিত্য সন্মিলনী যিটো নেকি 1924 চনত পঞ্জীয়ন হোৱাৰ পিছত ইয়াৰ নাম অসম সাহিত্য সভা বুলি ৰখা হয়। ঠিক আছে, গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ চি আসাম সাহিত্য সন্মিলনী। আৰু বাকী অপশ্যনখিনিৰ বিষয়ে যদি আমি চাওঁ, অপশ্যন নম্বৰ এত আছে আসাম সাহিত্য সংস্থা। চাওক, এইবোৰ আপোনালোকক অকল পাজল লগাবৰ কাৰণে দিছে, এইটো আগৰ নাম নাছিল। দেন অপশ্যন নম্বৰ বিত আছে আসাম লিটাৰেৰী ছ'চাইটি। এইটো ভুল, এই নামে কোনো ধৰণৰ সংগঠন নাছিল বা সংগঠনটো পৰিচিত নাছিল, তো এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ ডিত আছে অসমীয়া সাহিত্য সন্মিলনী। এতিয়া চাওক, অসমীয়া সাহিত্য সন্মিলনী বুলি দিছে, কিন্তু হ'ব লাগিছিলে অসম সাহিত্য সন্মিলনী বা আসাম সাহিত্য সন্মিলনী, গতিকে এইটোও ভুল হ'ব। আমাৰ কাৰণে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যনলৈ যাওঁ। ইয়াতে কৈছে হু ৱাজ দ্য লাষ্ট কিং অফ দ্য চুতীয়া কিংডম? চুতীয়া ৰাজ্যৰ একেবাৰে শেষৰ ৰজা কোন আছিল? ইয়াৰ শুদ্ধটো হৈ যাব নীতিপাল। নীতিপাল চুতীয়া ৰাজ্যৰ একেবাৰে শেষৰজন ৰজা আছিল। 1523 খ্ৰীষ্টাব্দত আহোম ৰজা চুহুংমুং অৰ্থাৎ দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য জয় কৰাৰ ফলত চুতীয়া শাসনৰ অন্ত পৰে, গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব নীতিপাল। বাকী থকা অপশ্যনখিনি চাওঁ। অপশ্যন নম্বৰ বি আছে বীৰপাল। বীৰপালক চুতীয়া বংশৰ প্ৰতিষ্ঠাতা বুলি ধৰা হয়, শেষৰ ৰজা নহয়, গতিকে এইটো অপশ্যন নহ'ব। দেন ৰত্নপাল, তেওঁ শেষৰজন শাসক নাছিল, এইটোও নহ'ব। আৰু এটা দিছে বিষ্ণুপাল, এইটোও সঠিক উত্তৰ নহয়, কাৰণ তেওঁ একেবাৰে শেষৰজন ৰজা নাছিল, গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব নীতিপাল। নেক্সট কুৱেশ্যনলৈ যাওঁ। এতিয়া কৈছে হু এছাচিনেটেড বদন বৰফুকন? বদন বৰফুকনক কোনে হত্যা কৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব ৰূপসিং সুবেদাৰ। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। ৰূপসিং সুবেদাৰে বদন চন্দ্ৰ বৰফুকনক কি কৰিছিলে? হত্যা কৰিছিলে। এই ঘটনাই আহোম ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছিলে। আৰু বাকী থকা অপশ্যনখিনি অকল পাজল লগাবলৈ দিছে, কাৰণ তেওঁলোক কোনোৱেই এই ঘটনাৰ সৈতে জড়িত নাছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। দ্য পৰাগ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? অৰ্থাৎ পৰাগ উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ শুদ্ধটো হৈ যাব মিচিংছ। মিচিং জনগোষ্ঠীৰ অন্যতম প্ৰধান সামাজিক আৰু সাংস্কৃতিক উৎসৱ হৈছে পৰাগ। আলি আই লৃগাং উৎসৱৰ পিছত এই উৎসৱ পালন কৰা হয়, য'ত নৃত্য, গীত, ভোজ আৰু সামাজিক মিলন মেলা অনুষ্ঠিত হয়, গতিকে আমাৰ কাৰণে এইটো কুৱেশ্যনৰ শুদ্ধটো হৈ যাব মিচিংছ। বাকী থকা অপশ্যনখিনি চাওঁ। অপশ্যন নম্বৰ এত কৈছে কাৰ্বিজ। কাৰ্বিসকলৰ মুখ্য উৎসৱ হৈছে ৰংকেৰ আৰু চমাংকান, গতিকে এইটো অপশ্যন নহ'ব আমাৰ কাৰণে। দেন অপশ্যন নম্বৰ বি যে ৰাভাছ, এইটো অপশ্যনো ভুল হ'ব, কাৰণ ৰাভাসকলৰ মুখ্য উৎসৱ হৈছে বাইখু, এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ চি আছে বড়ো, এইটোও নহ'ব, কাৰণ বড়োসকলৰ মুখ্য উৎসৱ হৈছে বৈশাগু। ঠিক আছে, গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব মিচিংছ। নেক্সট কুৱেশ্যনলৈ যাওঁ। ঠিক আছে, হুইচ অৰ্গেনাইজেশ্যন প্ৰেজেণ্টছ দ্য আসাম ভেলী লিটাৰেৰী এৱাৰ্ড? অসম ভেলী সাহিত্য বঁটা কোন সংস্থাই প্ৰদান কৰে? ইয়াৰ শুদ্ধটো হৈ যাব মাগাৰ এডুকেশ্যনেল ট্ৰাষ্ট। ইয়াৰ বিষয়ে অকণমান চাই লওঁ।
মাগৰ এডুকেশ্যনেল যিটো ট্ৰাষ্ট আছে, এই ট্ৰাষ্টে 1990 চনৰ পৰাই অসম ভেলী সাহিত্য বঁটা প্ৰদান কৰি আহিছে। এই বঁটা অসমৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত এক সন্মানজনক বঁটা। গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব মাগাৰ এডুকেশ্যনেল ট্ৰাষ্ট। এতিয়া বাকী থকা অপশ্যনখিনি যদি চাওঁ, অপশ্যন নম্বৰ 8 আছে আসাম সাহিত্য সভা, অৰ্থাৎ অসম সাহিত্য সভা। এইটো অপশ্যন ভুল হ'ব। সাহিত্য সভাই বিভিন্ন বঁটা প্ৰদান কৰে যদিও এই অসম ভেলী সাহিত্য যিটো বঁটা আছে এইটো প্ৰদান নকৰে, গতিকে এইটো নহ'ব। দেন অপশ্যন নম্বৰ বিত আছে সাহিত্য একাডেমী। সাহিত্য একাডেমী এইটো অপশ্যনো ভুল হ'ব, কাৰণ সাহিত্য একাডেমীয়ে নিজা সাহিত্য একাডেমী বঁটাটো প্ৰদান কৰে, এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ চিত আছে গভৰ্ণমেণ্ট অফ আছাম। অসম চৰকাৰে এই বঁটা প্ৰদান নকৰে। বেলেগ বহুতো বঁটা আছে, কিন্তু এই বঁটাটো অসম চৰকাৰে প্ৰদান নকৰে, গতিকে এইটোও নহ'ব। শুদ্ধটো হৈ যাব আমাৰ কাৰণে মাগাৰ এডুকেশ্যনেল ট্ৰাষ্ট। নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো কৈছে হুইচ ফ্ৰীডম ফাইটাৰ ফ্ৰম আছাৰ জইণ্ট মহাত্মা গান্ধীজ ইন দ্য দাণ্ডি মাৰ্চ, অৰ্থাৎ মহাত্মা গান্ধীৰ সৈতে দাণ্ডি অভিযানত অংশগ্ৰহণ কৰা অসমৰ স্বাধীনতা সংগ্ৰামীজন কোন আছিল? ইয়াৰ শুদ্ধটো হৈ যাব লীলাধৰ বৰুৱা। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। লীলাধৰ বৰুৱা অসমৰ একমাত্ৰ স্বাধীনতা সংগ্ৰামী যিয়ে নেকি 1930 চনত দাণ্ডি অভিযান অৰ্থাৎ সল্ট মাৰ্চত মহাত্মা গান্ধীৰ সৈতে অংশগ্ৰহণ কৰিছিল, গতিকে শুদ্ধটো হৈ যাব লীলাধৰ বৰুৱা। বাকী অপশ্যনখিনি চাওঁ। অপশ্যন নম্বৰ বিত আছে নবীন চন্দ্ৰ বৰদলৈ। এইটো অপশ্যন ভুল হ'ব, কাৰণ তেওঁ স্বাধীনতা আন্দোলনৰ নেতা আছিল, কিন্তু দাণ্ডি যাত্ৰাত তেওঁ অংশ লোৱা নাছিল, গতিকে এইটো নহ'ব। দেন অপশ্যন নম্বৰ আছে তৰুণৰাম ফুকন। তৰুণৰাম ফুকনো ভুল হ'ব, কাৰণ তেওঁ অসহযোগ আন্দোলনৰ অন্যতম নেতা আছিল, কিন্তু দাণ্ডি যাত্ৰাত তেওঁ অংশগ্ৰহণ কৰা নাছিল, এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ ডিত আছে কুলধৰ চলিহা। এইটো অপশ্যনো ভুল হ'ব। তেওঁ স্বাধীনতা আন্দোলনৰ সৈতে জড়িত আছিল, কিন্তু দাণ্ডি যাত্ৰা অভিযানত তেওঁ অংশ লোৱা নাছিল, গতিকে এইটো অপশ্যনো নহ'ব। আমাৰ কাৰণে শুদ্ধটো হৈ যাব লীলাধৰ বৰুৱা। আজিৰ আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন হৈছে ইন হুইচ ইয়েৰ ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম জয়মতী মেড, অৰ্থাৎ প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কোন চনত নিৰ্মাণ কৰা হৈছিল? ইয়াত শুদ্ধটো হৈ যাব 1935। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালনাত জয়মতী 1935 চনত নিৰ্মাণ কৰা হৈছিল আৰু মুক্তি লাভ কৰে। ই অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি আৰু অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ আৰম্ভণি হিচাপে গণ্য কৰা হয়। আৰু বাকী থকা অপশ্যনখিনি যদি আমি চাওঁ, সেইখিনি অকল পাজল লগাবলৈ দিছে, সেইখিনি আটাইকেইটা অপশ্যন ভুল হ'ব। আমাৰ কাৰণে শুদ্ধটো হৈ যাব 1935। মনত ৰাখিব। তো এইটোৱে আছিলে আজি আমাৰ আলোচনা একেবাৰে শেষৰটো কুৱেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীলৈ ভিডিঅ' শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।